আজি চৰ অঞ্চলৰ পৰা বিধায়ক আহিছে প্ৰথমবাৰৰ কাৰণে আমি কৈছো যে চৰত আমি সাৰ্ভে কৰিম আপোনালোকে সাহসেৰে আদৰণি জনাব পৰা নাই কিয় আপোনালোকৰ ৰাজনীতি মাতব্বৰৰ ওপৰত নিৰ্ভৰ আপোনালোকৰ ৰাজনীতি দুখীয়া সুখিত মানুহৰ ওপৰত নিৰ্ভৰশীল নহয় বিজেপি চৰকাৰে অধ্যক্ষ মহোদয় কংগ্ৰেছ নহয় বিজেপি চৰকাৰে কৈছে যে চৰৰ মাটি আমি সাৰ্ভে কৰিম কাৰ সাহস আছিল বাহিৰত গৈ কৈছে উচ্ছেদ হ'ব নালাগে কিয় মাটি পট্টা নিদিলে তো উচ্ছেদ হ'বই আমাৰ লগত সহযোগিতা কৰ যে বসুন্ধৰাৰ জৰিয়তে আমি প্ৰকৃত ভাৰতীয় নাগৰিকক আমি মাটি দিওঁ আমাৰতো আপত্তি নাই অধ্যক্ষ মহোদয় কোনোবা যদি প্ৰকৃত ভাৰতীয় নাগৰিক এজনেওতো তাৰ পৰামৰ্শ নিদিলে আমাৰ মুজিবুৰ ৰহমানক বাদ দি পৰামৰ্শই নাহিলে আপোনালোকৰ পৰা মইতো খুব জয়ন্ত মল্ল বৰুৱাক কৈ গৈছিলো যে আমাৰ মাইনৰিটি এমএলএ সকলে বসুন্ধৰাৰ ওপৰত পৰামৰ্শ দিব তই নোট কৰিবি ঘৰুৱাভাৱে তই মাতো ইয়াত আপুনি যে আপুনি নোট কৰিব মই কলো নোট কিবা হল নেকি ৰিপ্লাই দিব লাগে বলে কোনোটো একো নকলে খালি দলগাঁৱৰ এমএলএ কৈছিল অধ্যক্ষ মহোদয় আজি আমি বিচাৰিছো যে মিছন বসুন্ধৰাক আমি নতুন ৰূপত সজাই তুলো যাতে মৰাণ মটক আজি আমি ইমানলৈকে প্ল্যান কৰিছো যে ফৰেষ্টত অকল ট্ৰাইবেলক ল্যান্ড পট্টা দিব পাৰি আমি এইবাৰ আগুৱাই গৈ চিন্তা কৰিছো যে নহয় মৰাণ মটকৰ দৰে খিলঞ্জীয়া জাতি জনগোষ্ঠীকো লাগিলে আইন সংশোধন কৰি হলেও আমি ফৰেষ্টত অধিকাৰ দিম অধ্যক্ষ মহোদয় এই কথাবিলাক কোনে চিন্তা কৰিছে আজি অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ কথা কোনে চিন্তা কৰিছে যোৱা 10 বছৰত বিজেপিয়ে ট্ৰাইবেল এজেন্ডাক আমি সন্মুখত আনিব পাৰিলো যোৱা 10 বছৰত বিজেপিয়ে জনজাতীয় কল্যাণৰ বিষয়বস্তুটোক বিধানসভাৰ কেন্দ্ৰ বিন্দুলৈকে লৈ আহিলে আগত কোনেও কল্পনা কৰা নাছিল অধ্যক্ষ মহোদয় আজি অধ্যক্ষ মহোদয় আমি সকলোৱে কওঁ যে অসমৰ লৰাক উদ্যোগী কৰিব লাগে মাননীয় অধ্যক্ষ মহোদয় এইটো স্লোগান আছিল উদ্যোগী কৰিব লাগে কিন্তু উদ্যোগটো এনেই নহয় তাৰ কাৰণেতো টকা দিব লাগিব আজি আমি কৈছিলো যে আমি বিধানসভা ইলেকশ্যনৰ সময়ত কৈছিলো যে 10 লাখ লৰা ছোৱালীক আমি 2 লাখকৈ টকা দিম যাতে তেওঁলোক স্বাৱলম্বী হ'ব পাৰে তাৰ কাৰণে এটা ডিটেইল ৰোড মেপ আছে কেনেকে ট্ৰেইনিং হয় কেনেকে স্কিম হয় কেনেকে আঁচনি আহে আৰু তাৰ পিছত তেওঁলোকক আমি প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ সৈতে সহযোগিতা কৰিম কোনো এজনেওতো আদৰণি নজনালে অধ্যক্ষ মহোদয় আজি এজন বিধায়কে কৈছে মোৰ সমষ্টিত সিএম উদ্যমিতা দিব লাগে আৰু তাৰ আগতে ইলেকশ্যনৰ সময়ত কি কৈছিল যে ভোট কিনিবৰ কাৰণে সেলফ হেল্প গ্ৰুপক টকা দি আছে অধ্যক্ষ মহোদয় আপোনালোকে বেয়া পাবৰ কাৰণে আপোনালোকৰ সমষ্টিত দিয়া নাই ভোট কিনা কামটো আপোনালোকৰ সমষ্টিত কিয় কৰো আজি কৈছে লাগে বুলি তাৰ মানে মই ভাল পাইছো যে আজি কংগ্ৰেছ দলৰ বিধায়ক এজনে শেষত হলেও মানি ললে যে মহিলা উদ্যমিতা এটা ভাল আঁচনি আছিল আজি স্বীকাৰ কৰিবলৈ বাধ্য হল ইমান দিনে তেওঁলোকৰ নেতাজনে কিন্তু বাহিৰে ভিতৰে কি কৈ আছিল প্ৰথম কলে এই ক'ত দিব টকা পিছত টকা দিওঁতে কলে নহয় এইবোৰ ভোট কিনাৰ কাৰণে আজি কলে যে মহিলা উদ্যমিতা এটা ভাল আঁচনি মোৰ সমষ্টিটো দিব লাগে নিশ্চিতভাৱে এই মাহতে দিয়া হ'ব যে স্বীকাৰ কৰিলে অধ্যক্ষ মহোদয় আমি আল্টিমেটলি স্বীকাৰ কৰিবলৈ বাধ্য হল অধ্যক্ষ মহোদয় লাখপতি বাইদেউ আজি আমি কি কৈছো কোনো আলোচনাই নকৰিলে মই গোটেই আলোচনা পঢ়িলো সেলফ হেল্প গ্ৰুপৰ মহিলাক যদি ব্যক্তিগতভাৱে তেওঁলোকে লোন লয় আমি স্টাম্প পেপাৰৰ 1 টকাও ফিজ তেওঁলোকৰ পৰা নলওঁ আমি কি কলো যে আমি এটা ক্ৰেডিট গ্যাৰান্টি ফান্ড কৰিম যাতে গ্ৰুপ হিচাপেও টকা ল'ব পাৰে ব্যক্তিগত হিচাপেও টকা ল'ব পাৰে এইখন অসমত অধ্যক্ষ মহোদয় আমাৰ প্ৰচেষ্টাত 9 লাখ মহিলা আজি লাখপতি বাইদেউ হল এদিন আমাক জুকাইছিল ইয়াত কিছুমানে মই আকৌ যেতিয়া ৰিলৰ ৱৰ্ল্ডত যাওঁ কিছুমানে আমাৰ লাখপতি বাইদেউ সকলক জুকাই পেলাই
গান লিখে, বিভিন্ন ধৰণে অপমান কৰাৰ চেষ্টা কৰে। অধ্যক্ষ মহোদয়, 9 লাখ অসমীয়া মহিলা আজি লাখপতি। আমি 10,000 টকাকৈ দিলোঁ আৰু মই নিশ্চিতভাৱে মই ভাবোঁ ভগৱানে মোক শক্তি দিব যাতে 25,000টো দিব পাৰোঁ। অধ্যক্ষ মহোদয়, আমাৰ প্ৰতিশ্ৰুতি আমিয়ে মনত পেলাই আছোঁ। আগতে কোনো চৰকাৰ নাছিল, চবেই ইলেকশ্যনৰ সময়ত দিয়া কথাবোৰ পাহৰাব যত্ন কৰে, কিন্তু আজি আমি ইয়াতে মনত পেলাইছোঁ। অধ্যক্ষ মহোদয় ইয়াতে কৈছে সত্ৰৰ কথা নাই। যেতিয়া আমি সত্ৰ কাক বুজি নাপাম তেতিয়াতো সত্ৰৰ কথা কৈ লাভ নাই। মধুপুৰ সত্ৰ সত্ৰ নহয় নেকি অধ্যক্ষ মহোদয়? আজি এইখন চৰকাৰে কৈছে শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ ক্ষেত্ৰ বটদ্ৰৱাৰ পৰিকল্পনা সম্পূৰ্ণ হোৱাৰ পিছত এতিয়া আমি তেওঁৰ তিৰুভাৱ ক্ষেত্ৰলৈকে যাম আৰু মধুপুৰত গৈ আমি প্ৰকল্প নিৰ্মাণ কৰিম। এইখন চৰকাৰে কৈছে সত্ৰ আয়োগ নিৰ্মাণ কৰিম। এইখন চৰকাৰে কৈছে লাচিত বৰফুকনক আমি বিশ্ব জগত সভালৈ লৈ যাম। এইখন চৰকাৰে কৈছে অধ্যক্ষ মহোদয় বিহুক আমি ৰাষ্ট্ৰীয় মঞ্চলৈ লৈ যাম। এইখন চৰকাৰে কৈছে যে আমি বিহুক আমি ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ কৰিম। মাজুলীৰ বৈষ্ণৱ সংস্কৃতিক আমি ৱৰ্ল্ড হেৰিটেজ কৰাৰ বাবে চেষ্টা কৰিম। সত্ৰ আৰু বৈষ্ণৱী সংস্কৃতি বেলেগ নহয়, কিন্তু স্বাভাৱিক চেষ্টা কৰিছে বিৰোধী পক্ষই সত্ৰৰ ওপৰত ক'ব, মই ভাল পাইছোঁ। কিন্তু সত্ৰ আৰু বৈষ্ণৱী পৰম্পৰা যে একেই, এইখিনি কথা বুজি পাবৰ কাৰণে তেওঁলোকক অলপ সময় লাগিব আৰু সময় তেতিয়া বুজি পাব যেতিয়া একাংশ ভোটাৰৰ পৰা আমি ওলাই আহিব পাৰোঁ, তুষ্টিকৰণৰ পৰা আমি ওলাই আহিব পাৰোঁ, তেতিয়াহে আমি সত্ৰ কাক কয় আমি বুজি পাব, নিশ্চিতভাৱে আমি বুজি পাব পাৰিম। অধ্যক্ষ মহোদয়, আমি আকৌ মনত পেলাই দিলোঁ যে ইলেকশ্যনৰ আগতে কৈছিলোঁ চাহ জনগোষ্ঠীক আমি মাটিৰ পট্টা দিম। আমি পাহৰাব লাগিছিলে, কিন্তু আমি ওলোটাই মনত পেলালোঁ যে 30,000ক দিলোঁ, এই বছৰত 1.5 লাখক দিম আৰু 2 বছৰ 3 বছৰ ভিতৰত 3 লাখক দি আমাৰ চেছ কৰিম। আজি নিয়ম মতে ৰূপজ্যোতি কুৰ্মী, ধীৰাজ গোৱালাই আমাক ক'ব লাগিছিলে যে আপোনালোকে মাটিৰ পট্টা দিম বুলি কৈছিল, বাজেটত দেখোন একো উল্লেখ নাই। আমিতো সুযোগ দিয়া নাই অধ্যক্ষ মহোদয়, কাৰণ চাহ জনজাতিৰ কল্যাণ আমাৰ বাবে পলিটিকেল শ্লোগান নহয়, ই আমাৰ বাবে ৰাজনৈতিক তপস্যা। অধ্যক্ষ মহোদয়, আজি আমাৰ বাজেটত আমি কৰ্মচাৰীসকলৰ বাবে আজি ইয়াত কৈছে UPS OPS কৰ্মচাৰী পৰিষদৰ আজিকালি যিমান নতুন কৰ্মী আছে তেওঁলোকতো NPSত থাকিব খোজে। ওলোটাই পৰিৱৰ্তিত কথাবিলাক আমি বুজিয়ে নাপাওঁ। এতিয়া যে 1.5 লাখ 1,60,000 ল'ৰা ছোৱালীয়ে চাকৰি পালে, তেওঁলোককতো NPS লাগে, কাৰণ আফটাৰ ৰিটায়াৰমেণ্ট OPSতকৈ NPSে বহুত বেছি টকা দিব, আৰু যাক OPS লাগে তাৰ কাৰণে আমি UPSও কৰি দিছোঁ যে NPS লাগিলে NPSলৈকে যাওক, UPS লাগিলে UPSত যাওক। এতিয়া মোক সোধে OPS কেতিয়া কৰিব কওক। আৰে যেতিয়া আমি NPS UPS চব কৰিয়ে দিলোঁ, কৰিব বাকী কি থাকিলে? হ'ব পাৰে যে কিছুমান ভেঞ্চাৰ স্কুলৰ শিক্ষক প্ৰাদেশিকৰণ হৈছিল, 2 বছৰ 3 বছৰ চাকৰি কৰিলে, তেওঁলোকে সুবিধা পোৱা নাই অৱসৰৰ, সেই বিষয়টো আলোচনা হ'ব পাৰে, আমিতো কেতিয়াও বেয়া নাপাওঁ। আজি আমি ইয়াত ক'লোঁ যে ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলে ক'লে যে ডেট অফ এপইণ্টমেণ্ট বদলিব লাগে। আমিতো ৰাইজৰ কথাই হাউচত কৈছোঁ যে হয় প্ৰাদেশিকৰণ আইনৰ আমি সংশোধন আনিম, 2010টোক আমি 2014, 15, 13 আমি যি কৰিব লাগে আমি কৰিম। আমিতো ৰাইজৰ কথা, এইখন বাজেটত যদি ৰাইজৰ কথা নাই, ইয়াত কাৰ কথা আছে অধ্যক্ষ মহোদয়? ইয়াত চাহ জনজাতিৰ কথা আছে, জনজাতিৰ কথা আছে, ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ কথা আছে, কৰ্মচাৰীৰ কথা আছে, উদ্যোগৰ কথা আছে, শিক্ষাৰ কথা আছে, নিবনুৱা যুৱক যুৱতীৰ কথা আছে। এই বাজেটখন আমাৰ সমাজৰ প্ৰতিফলন নহয় জানো অধ্যক্ষ মহোদয়? অধ্যক্ষ মহোদয়,
এই বাজেটৰ পাতত আমি ক'লো আজি মই ভাল পালোহেঁতেন যে এজন বিৰোধী পক্ষৰ সদস্যই যদি ক'লেহেঁতেন যে আপুনি ছেটেলাইট আনিব খুজিছিল কিমান আগবাঢ়িছে, আপুনি প্ৰটন থেৰাপি আনিব খুজিছিল কিমান আগবাঢ়িছে, যোৱা বাজেটত আপুনি অতিথিৰ কথা কৈছিলে কিমান আগবাঢ়িছে, আমি জবাব দি ভাল পালোহেঁতেন অধ্যক্ষ মহোদয়। কোনেও প্ৰশ্নই নুসুধিলে। আমিতো উত্তৰ দিলোহেঁতেন যে ছেটেলাইটৰ টেণ্ডাৰ হৈছে, প্ৰটন টিভি 2 এদিনতে অৰ্ডাৰ দিম, প্ৰটন ৰেডিয়েশ্যনৰ আমি 2 এদিনতে অৰ্ডাৰ দিম, অতিথি আমি 2 এদিনতে উদ্বোধন কৰিম। আমিতো উত্তৰ দিলোহেঁতেন। আজি বিৰোধী পক্ষৰ উত্তৰ কৰিব সময় নাই। কোন দৰ্জী তাতে, কোন টেইলৰ তাতে কিমান জোখৰ কলা কাপোৰ আছে তাৰে চিন্তা কৰি আছে। নাই নাই, মই আপোনালোকে যাৰ গাত লাগিব লাগে তাৰ লাগক না, আপুনি কিয় গাত পাতিলে? অধ্যক্ষ মহোদয়, এই বাজেটখনত অসমক প্ৰতিযোগিতাৰ পৰিৱেশৰ মাজত অসমক উজ্বলাই তোলাৰ প্ৰচেষ্টা কৰা হৈছে। ইয়াত কোনোবাই কৈছে বাজেট 1.5 লাখ কোটি আছিলে, এইবাৰ বাজেটৰ সাইজ কমিছে। মই টেকনিক্যাল উত্তৰ দিয়াৰ আগতে প্ৰথম প্ৰশ্নটো সুধিম, সম্পদ ক'ৰ পৰা আহিব? জয়ন্ত মল্ল বৰুৱাইটো ঘৰৰ পৰা আনিব নোৱাৰে। সম্পদ সৃষ্টিৰ কাৰণে উদ্যোগ হ'ব লাগিব, সম্পদ সৃষ্টিৰ কাৰণে বিকাশ হ'ব লাগিব। যদি এফালে কওঁ সম্পদ আহিব নালাগে, বিকাশ আহিব নালাগে, আদানী আহিব নালাগে, আম্বানী আহিব নালাগে, আনফালে কওঁ মোক ৰাস্তা দিয়ক, হস্পিটাল দিয়ক, তাৰমানে আমি ক'ৰ পৰা টকাটো পাম? অধ্যক্ষ মহোদয়, অসমত আমি গ্ৰোথ আনিবই লাগিব। আজি ৰিজাৰ্ভ বেংকে কৈছে যে আসাম ইজ দ্য ফাষ্টেষ্ট গ্ৰয়িং ষ্টেট। আমি গ্ৰোথ আনিবই লাগিব। জাগিৰোডত এটা ছেমি কণ্ডাক্টৰী মোৰ ভোক নপলে। টাইৱানত সৰু প্ৰদেশ এখনত গোটেই বিশ্বৰ ছেমি কণ্ডাক্টৰ টাইৱানৰ পৰা যায়। আমি কিয় কল্পনা কৰিব নোৱাৰো যে জাগিৰোড আমাৰ ভৱিষ্যতৰ টাইৱান হ'ব? আজিতো প্ৰশ্ন আহিব লাগিছিলে যে এটা ছেমি কণ্ডাক্টৰ আপুনি আনিলে বাৰু, দ্বিতীয়টো কেতিয়া আনিব? তেতিয়াহে মোৰ ভাল লাগিলেহেঁতেন যে নহয়, আমি পৰিৱৰ্তন হৈছো, আমাক উন্নতি লাগে। অধ্যক্ষ মহোদয়, অসমৰ উন্নতিক বিৰোধিতা কৰা সকলক মই এটা বাৰ্তা পঠাব খোজো। অহা 5টা বছৰত আমি অসমৰ বাবে ধুমুহাৰ দৰে কাম কৰিম। আপোনালোকে বাধাৰ প্ৰাচীৰ সৃষ্টি কৰিব। অসমৰ ৰাইজৰ আশীৰ্বাদত সেই বাধাৰ প্ৰাচীৰ আমি ভাঙি ছিঙি শেষ কৰি দিম। আৰু অধ্যক্ষ মহোদয়, প্ৰত্যাহ্বানৰ বাবে আমি ভয় নকৰোঁ। প্ৰত্যাহ্বানৰ মাজতো মথাউৰিৰ ওপৰত কি হ'ব? আমাৰ সমষ্টিৰ ৰাস্তাও হ'ব, আমাৰ স্কুলো হ'ব, নিবনুৱা যুৱক যুৱতীয়ে কৰ্ম সংস্থাপনো পাব। অসমৰ অশ্বমেধৰ ঘোঁৰা, ইয়াক ধৰি ৰাখিব পৰা নাযায় অধ্যক্ষ মহোদয়।